আমি মেঘালয় তেল কিয় ভৰাওঁ? হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই মাইনা। আজি মোৰ ব্লগটো মাজমজিয়াৰ পৰা মানে ৰাস্তাৰ মাজমজিয়াৰ পৰা আৰম্ভ কৰিলোঁ। মই আছোঁ এতিয়া বৰ্তমান ডিব্ৰুগড় ভাৰত বেঞ্চ জিলাৰ সন্মুখত। এয়া ভাৰত বেঞ্চ জিলাৰ সন্মুখত আছোঁ। যিহেতু গুৱাহাটীত কালি মই এডব্লু নাপালোঁ, সেইটো কাৰণে মানে ইয়াৰ পৰা ল'ব লগা হৈছে। এইটো লাগিবই আমাৰ গাড়ীত, টিপত এটাটো লাগেই। আমি গুৱাহাটীৰ পৰা মাৰ্ঘেৰিটা চলাওঁতে এটা লাগেই, তো এটা আছিলে আমাৰ, সেইটো ভৰালোঁ। গুৱাহাটীততো যিহেতু নাই বুলি কৈছে, এডব্লু নাই বুলি কৈছে, সেইটো কাৰণে ইয়াৰ পৰা লৈছোঁ বাল্টিং এটা, 20 লিটাৰ বাল্টিং এটা খাই। এয়া ভাইটি গৈছে, শনি গৈছে ভাৰত বেঞ্চ জিলাৰ, এইটো ভাৰত বেঞ্চ জিলাৰ। শনি গৈছে, শনিয়ে বাল্টিংটো লৈ আহিব গৈছে। আমি ইয়াত এতিয়া বৰ্তমান ৰৈ আছোঁ। দাদা এজন আছে কেবিনত। দাদা কি খবৰ? এই মানে বঢ়িয়া। বাছখনত আজি প্ৰথমবাৰ স্লাম্বাৰত ট্ৰেভেল কৰিছোঁ। কেনেকুৱা লাগিছে? মই ৰেগুলাৰলি মানে ভলভত ট্ৰেভেল কৰা মানুহ, কিন্তু আজিৰ পৰা চাগে মই স্লাম্বাৰত ট্ৰেভেল কৰিম। আৰু এই দাদাও বহুত বঢ়িয়া। আজি এতিয়া অহাৰ পৰা কেবিনতে বহি আছোঁ, দাদাৰ লগত কথা পাতিছোঁ। মজা বিহু বজাইছে। এতিয়া বিহু ছুটীত ঘৰৰ পৰা আহিছোঁ, এতিয়া মানে বিহুটো ভাইবটো যোৱাই নাই। এই খুব মজা লাগিছে আৰু দাদাই বঢ়িয়া গাড়ী চলায়, মানে মজা লাগিছে। তেওঁ বিহু কথা ক'লে মোৰ মনটোৱে বেয়া লাগিছে, যিহেতু মই বিহু খাব নাপালোঁ, মই বিহুত যাব নাপালোঁ ঘৰলৈ। আপোনালোকৰ বিহু কেনেকুৱা গ'ল জনাব নাপাহৰিব। আৰু বিহু হয়তো ভালেই যাব, হয় নাই? আৰু ৰাতি মই সেইদিনা কৈছিলোঁ নহয়, কোনে কোনে ক'ত ক'ত চুৰ কৰিলে এটা কমেণ্ট কৰিব দেই। কোনে কোনে ক'ত জিৰণা চুৰ কৰিলে, হাঁহ চুৰ কৰিলে, কুকুৰা চুৰ কৰিলে, চব ক'ব লাগিব আকৌ, নক'লে নহ'ব। কমেণ্ট কৰি জনাব দেই। নবলক আগলৈ গৈ থাকোঁ আৰু দেখাই থাকিম বহুত কিবা কিবি, যিহেতু আজি গোটেই ৰাতিটো মই গাড়ী চলাম। ত' গাইজ, আমি এতিয়া আহি পালোঁহি ডিমৌ। যিমানেই পিক আপ আছে মানে নক'ব, পিক আপ উঠাওঁতে আপোনালোকক মানে একো ৰাস্তা জেগা দেখাব পৰা নাই। এতিয়া শিৱসাগৰ ডিমৌ ডাবৰ পৰা পাৰ হৈহে মানে যি দেখাম আৰু। এতিয়া কথাটো হ'ল কি, মই সেইদিনাখন ভিডিঅ' এটা আপলোড দিছিলোঁ, শিৱসাগৰৰ দাদাজনে ঢোল বজাইছিলে, আমি সকলোৱে একেলগে নাচিছিলোঁ, ঠিক আছে। আৰু মই ইষ্টেমৰ পৰা হাফখন জাষ্ট ইমানটো উঠাইছিলোঁ, তাতে আপোনালোকে ইমান বেয়া কমেণ্ট কৰিছে, বেয়া লাগিছে মোৰ। হয়তো আপোনালোকে গাড়ী লাইনত জড়িত নাই, সেইটো কাৰণে নাজানেও চাগে। আৰু এইখন হৈছে BS6+2 হয়। আপোনাৰ আগৰ দিনৰ ছুপাৰবিলাক, BS3 যোনবিলাক ছুপাৰ আছিলে, সেই ছুপাৰবিলাকৰ লগত আজিকালি ছুপাৰবিলাক নিমিলে। ছুপাৰে হওক বা ডাঙৰ গাড়ীৰ কথা কৈ আছোঁ, সৰু গাড়ীৰ কথা বিষয়ে ইমান ভালকৈ নাজানো। আৰু সৰু গাড়ী আমাৰ ডাঙৰ গাড়ীবিলাকৰ লগত প্ৰায় নিমিলে, বহুত ডিফাৰেঞ্চ, সেইবিলাকৰ লগত বহুত ডিফাৰেঞ্চ। আমাৰ এই ডাঙৰ গাড়ীবিলাক এতিয়া পূৰা আগৰ নিচিনা নহয়। এইটো এতিয়া দেখিছে ষ্টেৰিংটো, আগৰ ষ্টেৰিংটো নিচিনা অলপো নহয়। এই গাড়ীবিলাক চব পাৱাৰ ষ্টেৰিং গাড়ী হয়, চব পাৱাৰ ষ্টেৰিং। আগৰ নিচিনা দুখন হাত দি জোৰে এনেকৈ ঘূৰাব নালাগে। জাষ্ট আজিকালি এনেকৈ এটা আঙুলিও গাড়ী চলাব পাৰে, কিন্তু মই আপোনালোকক নেদেখাওঁ, আকৌ গালি দিব আপোনালোকে। গালি দিয়া কামটো নকৰিব, সেইটো চিন্তা কৰিব নালাগে। আৰু যদি মোক এনেকৈ কোৱা কাৰণে আপোনালোকে বেয়া পাব পাৰে, বেয়া নাপাব। মই আপোনালোকক কথাটো বুজাই দিছোঁ, হয়তো নেজানিবও পাৰে আপোনালোকে। গাড়ীৰ বিষয়ে, গাড়ী লাইনত যিহেতু সকলো জড়িত নাথাকে, সেইটো কাৰণে বুজাই দিছোঁ। এইটো পাৱাৰ ষ্টেৰিং হয়, আগৰ গাড়ীৰ নিচিনা নহয়। দুখন হাতে একদম জুই লগাই ষ্টেৰিং কাটিব লাগে, সেইটো নহয় আজিকালি বহুত ছিষ্টেম সলাই দিলে। আজিকালি মানে কোম্পেনীয়ে বহুত কিবা কিবি উলিয়াই দিলে, হাততে এতিয়া মানে চব কৰিব পাৰে। হাততে আপোনাৰ পিক আপ বহাব পাৰে, শ্ল' কৰাব পাৰে, লিমিট লগাব পাৰে, চব কৰিব পাৰে আপোনাৰ ইয়াত। এইবিলাক গেইনে চুইচ আছে, চুইচবিলাকত চব কৰিব পাৰে। আৰু হাতৰে খেল আজিকালি। আৰু কেইদিনমান পিছত এনেকুৱা লাগিছে ভৰি একো কাম নোহোৱা হ'ব আৰু লাহেকৈ ন, এনেকুৱা হ'বগৈ আৰু। সেয়া আমি আহি গ'লোঁ ডিমৌ ধাবা। কি হৈছে আপুনি পলাইছে যে? এয়া আমাৰ দাদাক দেখিছোঁ আজি বহুত দিনৰ মূৰত। কি খবৰ? ভাল ন? বিহু শুভেচ্ছা চবলৈকে জনালোঁ। আমাৰ অকণিদা আৰু মোৰ মাথাটো গৰম হৈ আছে। অকণিও ছুটি নাপালে বিহুত, ময়ো নাপালোঁ। অকণি ছুটি নাপালোঁ ন আমি দুটা? ছুটি নাই। ভাতটো খাই লওঁ গাইজ, ভাতটো খাই কেনে ওলাই যাম ডিমৌ ধাবাৰ পৰা। হেল্ল', কি খবৰ? ভাল। কিমান ভাল? বহুত ভাল। অফাৰ চফাৰ আছে নাই আজি? অফাৰ আছে। কি অফাৰ আছে? এই আপোনাৰ ৱেফাৰ্ট 50 টকাত এটা লগত এটা ফ্ৰী। অঁ আচ্ছা, ইয়াত মানে পূৰা অফাৰ দি আছে নেকি দোকানখনত? হয়। সেই আমাৰ ডিমৌ ধাবা কিনাৰত লাগি আছে মিনহাজ ষ্ট'ৰ, ইয়াত অফাৰ দি আছে দেই। তুমি অফাৰ দিছা নাই? মোৰ অফাৰ নাই। কেলৈ অফাৰ নাই? বিহু অফাৰ আদায় হৈ গ'ল। বিহু অফাৰ আদায় হৈ গ'ল? এটা তামোল লওঁ। এয়া মোক পাণ এটা দিয়া, মিঠা পাণ, অ'কে। আৰু বাকী বজাৰবোৰ দি দিয়া। আমি ওলাই আহিলোঁ হোটেলৰ পৰা।
আমি ওলাই আহিলো আমাৰ বছ ক'ত যোৱা তুমি কৈ দিয়া ঘৰলৈ যায় বছে ঘৰলৈ যায় হোটেলৰ পৰা ঘৰলৈ যায় আমি তেনেকৈ আহোঁতে পাই গ'লোহি যোৰহাট ইয়াত দেখিছে নহয় যোৰহাটৰ ফ্লাইঅভাৰবিলাক বনাই আছে হোৱাগৈ নাই আৰু খুব বেছি 1 বছৰ লাগিব চাগে ন 1 বছৰ লাগিব নাই শনি 1 বছৰ ফ্লাইঅভাৰ 1 বছৰমান লাগি যাব মানে ৰাস্তাটো এনেকৈ যিমানটো স্পীডত কামবিলাক কৰি আছে আমি ভাবিছোঁ মানে 1 বছৰমানত হয়তো কমপ্লিট হৈ যাবলৈও আছে যিমানটো স্পীডত এতিয়া বৰ্তমান কামবিলাক হা 6 মাহমানত নহ'বগৈ চাগে 6 মাহমানত কমপ্লিট আমি যোৰহাট পালোহি দেই শুৱনি আমাৰ যোৰহাটখনি লাইটেৰে ভৰা এইটো হণ্ডাৰ ডিলাৰ দেখিছে নহয় এখন SP ট্ৰেভেলছ যোৰহাট দেই যোৰহাট এয়া গন্ধিয়া গাঁও পাইছোঁহি দেই গাইজ আগৰ মানে সেইবিলাক ভাবিয়ে কিবা এটা লাগে আৰু আগতে ইমান সৰু ৰাস্তাটো ছিংগেল ৰাস্তা আছিলে যোৰহাটৰ পৰা ইমান ভাল ৰাস্তাটো কৈছোঁ নহয় কিন্তু যোৰহাটৰ পৰা ইফালে অলপ বেয়া হৈ আছে বনাই আছে ন তো টাইম লাগিব অলপ এই আমি পালোহি এতিয়া দেৰগাঁও চাৰিআলি মানে আপোনাৰ ইমান স্পীড ব্ৰেকাৰ দিছে সৰু মানে এনেকুৱা স্পীড ব্ৰেকাৰ 7টা একেলগতে লাইন পাতি স্পীড ব্ৰেকাৰ দিয়া আছে ইয়াত যদি কেনেবাকৈ অকণমান স্পীড যায় গোটেই পেচেঞ্জাৰখিনি উঠি যাব উঠিবনে বস্তা উঠি যাব ন শনি ক'লে গ'ল বস্তা শনি বোলে পূৰা টোপনি ধৰিলে তাৰপৰা শনিয়ে যোৰহাটলৈকে আহিলে যোৰহাটৰ পৰা শনি শুই থাকিলে আমিও ক'লোঁ আৰু যোৱা শুই থাকে বেচেৰাটো কিমাননো আৰু ডিউটি কৰিব মোৰ লগত ন কিন্তু শুই থাকিলেগৈ আমি এতিয়া দুটাই গৈ আছোঁ আৰু লেলিয়াই কেলিয়াই মেলিয়াইগৈ ন উপায় নাই আৰু কি ক'ব গাইজ এই টেংকাৰ দুখন চাওক অথনিৰ পৰা এনেকৈ গৈ আছে ছাইডেই নিদিয়ে হৰ্ণ বজাইছোঁ ছাইড নিদিয়ে এতিয়া মানে লাষ্টত ছাইড দিছে আৰু দুই বন্ধু লগ লাগি গৈছে আৰু পূৰা কথা পাতি গৈছে ফ'ৰলেণ্ডত কি লাগে আৰু এনেকৈ আমিও পালে আমিও কথা পাতোঁ বাৰু মানে এনেকৈ ফ'ৰলেণ্ডত দুইখন গাড়ী সমানত গৈ মানে কথা পতাটো মজাই বেলেগ আৰু কথা নাপাতিলেও মানে এনেই সমানত গৈ ভাল লাগে কিবা এটা আমিও কেতিয়াবা তেনেকুৱা ভিডিঅ' বনাওঁ আপোনালোকে চাবচোন মোৰ ইনষ্টাগ্ৰামৰ ৰিলচবিলাকত চাব এনেকৈ এফালে এখন গাড়ী থাকে এফালে এখন গাড়ী থাকে যিহেতু ফ'ৰলেণ্ড হয় ফ'ৰলেণ্ডত একো ৰিস্ক বোলা বস্তুটো নাথাকে তাত আৰু বহুলোকে মানে বেয়া কমেণ্টো কৰে এইবিলাকত একো ৰিস্ক নাথাকে যিহেতু ইফালৰ পৰা অহা গাড়ীবিলাক বেলেগ লাইনত আহে ইটো লাইনত আহে আৰু এফালৰ পৰা যোৱা গাড়ীবিলাক এইটো লাইনত যায় এতিয়া তেওঁলোকৰ মই পিছত আছিলোঁ আপাৰ ডিপাৰ মাৰিলোঁ তেওঁলোকে ধুনীয়াকৈ চাই দি দিলে এয়া আমি ধনশিৰি নদীখন পাৰ হৈছোঁ দেই মানে আমি বৰ্তমান নুমলীগড় সোমাই গ'লোঁ আৰু এই বাইদেউগৰাকী নামিব নুমলীগড়ত বাইদেউ মানুহ আহিলে নে নিবলৈ আহিছে ন বাইদেউগৰাকীয়ে ডিগবৈৰ পৰা আহিছে বাইদেউগৰাকী যাব এইফালে গোলাঘাট এই ৰাস্তাটো গাড়ীখন সোমাই গ'লে দেখিছে নহয় এইখন গোলাঘাট যাব ডিমাপুৰ যাব গোলাঘাট সৰুপথাৰ এই ৰাস্তাটোৱেদি যাব আমি এতিয়া আকৌ আহি গ'লোঁ ছিংগল ৰাস্তা নুমলীগড় পাৰ হ'ম এতিয়া গুৱাহাটী নগাঁও আছে 127 কিলোমিটাৰ গুৱাহাটী আছে 257 কিলোমিটাৰ কাজিৰঙা আছে 35 কিলোমিটাৰ কাজিৰঙা আৰু বেছি দূৰ নাই মাত্ৰ 35 কিলোমিটাৰ আছে গাইছ আমি এতিয়া বোকাখাট টাউনৰ মাজমজিয়াত আছোঁ এয়া বোকাখাট টাউনৰ পৰা বেছি দূৰ নাই আৰু কাজিৰঙালৈ এয়া আমি কাজিৰঙা পাব হ'লোঁ যিহেতু বেৰিকেডবিলাক দেখিছে আমি কাজিৰঙা সোমাবলৈ হৈ গ'ল বেছি টাইম নাই সেইটো কাৰণে বেৰিকেডবিলাক দি দিছে ধুনীয়াকৈ বেৰিকেডবিলাক পাৰ হ'ব লাগিব এনেকৈ লাহে চাওকচোন বাৰু ৰাস্তাটো কিমান যে শুৱনি লাগিছে হয়নে দিনৰ সৌন্দৰ্য বুলিয়ে নহয় ৰাতিৰ সৌন্দৰ্যটো বহুত ধুনীয়া লাগে ইয়াতে লাইটৰ পোহৰত গছৰ লগতে ৰাস্তাটো ইমান ধুনীয়াকৈ জিলিকি পৰিছে চাওকচোন কিমান ধুনীয়া লাগিছে কুঁৱলী পৰি আছে বাৰু এইয়া দেখিছে ফাইন কাটিবলৈ কি এইখন দেখিছে ন বৰ্ডখন সাৱধান কৰি দিয়ে সাৱধান বুলিয়ে ক'ব লাগিব সাৱধান কৰি দিয়ে যে ইয়াত কেমেৰা আছে ইয়াত ফাইন কাটে এইখন দেখিছেনে এই বৰ্ডখন এইয়া ওপৰত এইটো কেমেৰা হয় এই কেমেৰাটোতে ফাইন কাটে দেই ৰাইজ এটা নহয় এখন বুলিয়ে নহয় এই আগতো আছে এই নীলা বৰ্ডখন দেখিছে নহয় সেয়া আছে কেমেৰাকেইটা এইডোখৰ যাওঁতে একদম সাৱধানকৈ যাব আপোনালোকে যদি নতুনকৈ আহে আৰু ইয়াত পূৰা হাতী ওলায় দেই হাতী গড় ইয়াত ওলায় পূৰা ওলায় হাতী গড় এই জংঘলখন দেখিছেনে এখন গোটেইখন জংঘলে আমি এতিয়া বৰ্তমান কাজিৰঙাৰ মাজতে আছোঁ কাজিৰঙাৰ মাজত বুলিয়ে ক'ব পাৰি এইফালে এতিয়া মেইন কাজিৰঙা টাউন বুলি ক'ব লাগিব
যোনডোখৰ মানে মেইন পইণ্ট সোমাই যোৱা পইণ্টটো আগলৈ আছে এখন পাৰ হৈলোঁ আৰু সেইখন এখন এই আৰু তাৰ আগতো এখন আছে ইয়াত আছিলে এখন স্পীড লিমিট বৰ্ড এখন উঠাই দিলে এখন বৰ্ড এইটো মাজত দেখিছে কেমেৰা এই মোৰ পিছফালৰ পৰা এইটো মানে কেমেৰা দিছে এতিয়া মোৰ পিছফালৰ পৰা মই এতিয়া যি গৈ আছোঁ ন মই যদি ভাবোঁ যে এই মোৰ আগফালৰ পৰাহে কেমেৰাটো আছিলে সেইটো নহয় পিছফালৰ পৰা আছে কেমেৰা আপুনি যদি গাড়ীখন দবাই গুচি যায় পিছফালৰ পৰা আপোনাৰ ফাইনটো ধুনীয়াকৈ কাটি দিব আৰু আপোনাৰ মোবাইলত ধুনীয়াকৈ মেছেজ এটা গুচি যাব আৰু ফাইনটো কাটিলে আৰু এইবিলাকে এয়া আমি পালোহি কাজিৰঙা কহৰা মেইন পইণ্টটো এইটোৱে এই দলংখন পাৰ হৈ এইটো চাৰিআলিটো এইটো দেখিছে নহয় এইটোৱে কহৰা মেইন পইণ্ট এইটো ঘামি আছে গিলাচখন এইটোৱে মেইন পইণ্ট তো ইয়াৰ পিছত আমি এতিয়া পামগৈ আমাৰ হালদিবাৰী মানে বুঢ়ীমাই মন্দিৰ আপোনালোকক দেখাইছোঁ আগতে বুঢ়ীমাই মন্দিৰ পাম বুঢ়ীমাই মন্দিৰ পাৰ হৈ তাৰপিছত পামগৈ আপোনাৰ এই হাতীগড়বিলাক ওলাই থাকে যে প্ৰায় এই কি পইণ্ট বুলি কয় যে ভিউ পইণ্ট নে কি বুলি কয় তাত পামগৈ তাৰপিছতে পামগৈ আমি জখলাবন্ধা মানে বুঢ়া পাহাৰ পাৰ হৈ জখলাবন্ধা ৰাইজ এখন হৈছে হিমালয় পৰ্বত বুলি ভাবিছে নেকি নেভাবিব এখন বুঢ়া পাহাৰ পাৰ হ'লে পাম আমি জখলাবন্ধা কেইচা লগা মেৰে মজা কেনেকুৱা লাগিলে ভাই ভাল লাগিলে ন মজা ন আমি এনেকৈ ফূৰ্তি কৰি গৈ থাকোঁ কেবিনত যিহেতু ৰাতিৰ কথা বহুত টোপনি ধৰে কেতিয়াবা নধৰে বাৰু দিনত যিমান হ'লেও ৰাতি হোৱা দিনা কেতিয়াও নহয় এতিয়া আপোনালোকেতো শুই আছে আমাৰ ভিডিঅ'টোতো আপোনালোকে ৰাতিপুৱাহে চাব কিমান বহুত কষ্ট হয় আমাৰ উপায় নাই কৰ্মটো কৰিবই লাগিব ন কিমানৰ সপোন কঢ়িয়াই আনিছোঁ হয়নে বস্তা হয়নে হয় ন তথাপিও ৰাইজে আমাক বেয়া পায় কেতিয়াবা বেয়াকৈ কয় হয়নে কিছুমান এনেকুৱাকৈ কয় যেন আমি জানি বুজিয়ে ভুল কৰোঁ হয়নে তাকে হেল্ল' গাইছ আমিতো পাই গ'লোঁ এতিয়া জখলাবন্ধা পাৰ হৈ আহিলোঁ আমনি পালোঁ এইটো আৰ্মি কেম্প আমনি লাইট জ্বলি আছে দেখিছে নহয় এইটো আমনি আৰ্মি কেম্প হয় আৰু ৰাতিপুৱাই চাওক তিয়াই থৈ দিছোঁ চানা বাদাম এই কাজু এটা পৰি গ'ল খাই গৈছোঁ আৰু শনি বস্তা পূৰা শিখৰ খাই আছে বস্তা শিখৰ মেন বন্ধুসকল চাওক পুৰণি গুদামৰ ওচৰত ইমান কুঁৱলী একো দেখা নাই হা কি সোণাই বালি পালোহি ন একো ধৰিব পৰা নাই আকৌ গাইছ এয়া চামগুৰি নগাঁও চামগুৰি চাওক বিহু চাওক লাইট একো কাম দিয়া নাই চাওক তো গাইছ আমি আহোঁতে ৰহা পাৰ হ'লোঁ এতিয়া বাজিছে 5:30 বাজি গ'ল এতিয়াও পোহৰ হোৱাই নাই চাওক এয়া জাগিৰোডৰ ফ্লাইঅভাৰ এই ফ্লাইঅভাৰখন পাৰ হৈ গ'লে আমি পাম জাগিৰোড বস্তা টোপনি ধৰিছে নাই ধৰিছে ঐ ভাই টোপনি ধৰিছে নাই ধৰা কৈছে আচ্ছা পাহাৰখন কিনাৰতে লাগি আছে কিমান ধুনীয়া লাগিছে ন নাই মই আজি আহিছোঁ প্ৰথম আহিছোঁ এনেকৈ আমি আহোঁতে পাই গ'লোহি সোণাপুৰ টোল গেট এইখন সোণাপুৰ টোল গেট আৰু এইখন মধুমিতা ট্ৰেভেলছ সোণাপুৰ টোল গেটৰ এতিয়া টোল গেটত কাটিব ফাষ্টেগ এইটো আমাৰ ফাষ্টেগ লাগি আছে মাজত এইটো কাটি দিলে আমি এতিয়া ইয়াৰ পৰা ওলাই যাম আমাৰ বেলেঞ্চ কাটিলে এইটো এটা ৰিচাৰ্জৰ নিচিনা ৰিচাৰ্জ ভৰাব লাগে ফাষ্টেগৰ ৰিচাৰ্জ ভৰালে আমাক ইয়াৰ পৰা পাৰ হ'ব দিব আমি মেঘালয়ত তেল কিয় ভৰাওঁ মেঘালয়ত তেল এইটো কাৰণে ভৰাওঁ অসমতকৈ মেঘালয়ত তেলৰ যিটো ৰেট যোনটো লিটাৰ সেইটো 3-4 টকা ডিফাৰেঞ্চ বহুত অসমত বেছি আছে আৰু মেঘালয়ত কম এয়া দেখিছে নহয় এইটো চাইডৰ গাড়ীবিলাক গৈ আছে আমি যিহেতু এতিয়া বৰ্তমান মেঘালয়ত আছোঁ আৰু ইফালৰ পৰা যোনবিলাক গাড়ী গৈ আছে সেইবিলাক অসমৰ মানে এইটোৱে সীমা এই ৰাস্তাটো সীমা অসম আৰু মেঘালয় এয়া দেখিছে নহয় পাহাৰৰ কিনাৰত পাহাৰ কাটি এইটো তেল ডিপু ধুনীয়াকৈ তেল ডিপু এটা আছে পাহাৰ কাটি আছে ইফালে পাহাৰ কাটি গৈ আছে মানে জেগাডোখৰ বহল কৰি গৈ আছে তেল ভৰাই আছোঁ আমাৰ ৰাণীজনীক তেল পূৰা ফুল টেংকি কৰিম আমি ইয়াতে ফুল টেংকি কৰি লৈ যাওঁ আকৌ ইফালে মানে ভৰাবলৈ নথওঁ
আমাৰ ৰাণীজনী তেল ভৰাই আছে, ফুল টেংকি কৰা হ'ব যিহেতু আপ ডাউন মাৰিবলৈ আছে। আমি ইয়াতে ফুল টেংকি কৰি লৈ যাওঁ মেঘালয়। ইয়াৰ ৰেটটো তেলৰ ৰেটটো কিমান হৈ আছে? 85 হৈ আছে। এতিয়া একা বেকা ৰাস্তাৰে আমি পাহাৰ নামি আছোঁ। পাহাৰ যোৰাবাট পাহাৰ নামি আছোঁ। ইমান বেকা বেকা ৰাস্তা, চক গাইছ চক। এইটো চক কিমান দীঘলীয়া টাৰ্ণিং। এই যে এটা একদম পুৰা এছ এনেকৈ গৈ ঘূৰি আকৌ উল্টাকৈ ঘূৰিব লাগিব, তাৰপিছত আকৌ উল্টাকৈ ঘূৰিব লাগিব। এক পাক এইটো চক আকৌ এছ আকৌ এক পাক। আমি এতিয়া পাই গ'লোহি খানাপাৰা। পাহাৰখন নমাৰ লগে লগে আমি খানাপাৰা পালোহি। এইয়া খানাপাৰা অলপ আগত আছে। এতিয়া আমি পাই গ'লোহি হেল চিটি। হেল চিটিৰ পিছত পাম বেলতলা, তাৰপিছত পাম লখৰা, তাৰপিছত পামগৈ আইজবিটি। তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে সামৰি মাৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব বুলি আশা কৰিছোঁ। বাই বাই।